আপুনি কিমান নিৰাপদ স্মাৰ্ট মহানগৰীত মুঠেও সুৰক্ষিত নহয় শিশু মহিলা পুনৰ মহানগৰী শিশু অপহৰণৰ অপচেষ্টা দুৰ্বৃত্তই চকলেট দিয়াৰ চলেৰে চলালে শিশুক অপহৰণৰ অপচেষ্টা গুৱাহাটীৰ মাজমজিয়াৰ উলুবাৰীত সংঘটিত হয় এই ভয়ংকৰ ঘটনা ডিএভি হাইস্কুলৰ চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ভুক্তভোগী এই ছাত্ৰজনৰ প্ৰদীপ দাস নামৰ এজন লোকে শিশুটিক অপহৰণ কৰাৰ উঠিছে অভিযোগ বহু সময় ধৰি শিশুটিৰ পিছ লৈছিল বৰ্তমান পল্টন বজাৰ আৰক্ষীৰ জিম্মাত ধৃত প্ৰদীপ দাস কি উদ্দেশ্য লৈ প্ৰদীপ দাসে অপহৰণৰ চেষ্টা চলাইছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তন আৰু ইফালে শাৰীৰিকভাৱে বাধাগ্ৰস্ত প্ৰদীপ দাস আমি দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো এইগৰাকী প্ৰদীপ দাসৰ যিখন সোঁহাত সেই সোঁহাতখন নাই আৰু শাৰীৰিকভাৱে বাধাগ্ৰস্ত এইগৰাকী প্ৰদীপ দাসে কিহৰ বাবে শিশুটিক অপহৰণৰ অপচেষ্টা চলাইছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তন কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে কোনো সময়ত আপুনি মহানগৰীত মুঠেও সুৰক্ষিত নহয় এই ঘটনাসমূহে আচলতে মহানগৰীৰ যিটো নিৰাপত্তা ব্যৱস্থা সেই নিৰাপত্তা ব্যৱস্থাটোক এক প্ৰকাৰ উদঙাই দিয়া পৰিলক্ষিত হয় বাৰে বাৰে কেতিয়াবা যদি শিশু কেতিয়াবা মহিলা এনেধৰণে অপহৰণৰ সন্মুখীন হ'বলগীয়া হয় কি চিলনী চোৰ কি ডকাইত কি চোৰ সেইসমূহৰ কথা আমি নকলোৱে যেনিবা এতিয়া দিন দুপৰতে মহানগৰীৰ পৰা অপহৰণ কৰি দিব পৰাৰ দৰে এটা নেক্সাছ যেন গঢ়ি উঠিছে সমগ্ৰ গুৱাহাটী মহানগৰীত আৰু শেহতীয়াকৈ আজিৰ দিনটোত সংঘটিত হোৱা এই যি ঘটনা এজন কণমানি চতুৰ্থ শ্ৰেণীৰ অধ্যয়নৰত ছাত্ৰজনৰ পিছা কৰি আছিল প্ৰদীপ দাস নামৰ এই লোকজনে শাৰীৰিকভাৱে বাধাগ্ৰস্ত এই লোকজনে কিহৰ বাবে পিছা কৰি আছিল বা অপহৰণ কৰি দিয়াৰ উদ্দেশ্য প্ৰকৃততে কি আছিল সেই কথাবোৰ আৰক্ষীৰ জেৰাত পিছৰ পৰ্যায়ত পোহৰলৈ আহিব কিন্তু ইতিমধ্যে ৰাইজে যিহেতু কৰায়ত্ব কৰিছে ৰাইজে কৰায়ত্ব কৰি আৰক্ষীৰ হাতত গতাই দিছে বৰ্তমান পল্টন বজাৰ আৰক্ষীৰ জিম্মাত আছে প্ৰদীপ দাস আৰু ইতিমধ্যে সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে পিছৰ পৰ্যায়ত অনুমান কৰিব পৰা যাব পিছৰ পৰ্যায়ত গম পোৱা যাব যে কিহৰ বাবে তেওঁ অপহৰণ কৰিছিল এই ক্ষেত্ৰত কিছু মন্তব্য আমাৰ হাতত আহি পৰিছে শিশুটিৰ পৰিয়ালৰ কিছু মন্তব্য আহি পৰিছে বা শিশুটিৰো কিছু মন্তব্য আছে আমি আপোনালোকক এই মুহূৰ্তত শুনাই ল'ম তাৰ পূৰ্বে মই এম্বিয়েন্স সহকাৰে যিটো ভিজুৱেলছ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো এই ভিজুৱেলছটো এবাৰ শুনাই ল'ব বিচাৰিছোঁ बच्चा चोरी करके लेके जा रहा था ये बच्चे को चोरी करके लेके जा रहा था ये आदमी पैसा से ये बच्चा सुर है बाबू जी ये बच्चा कसम देगा तो मारेगा चली तो मार बच्चा चोरी करके लेके जा रहा था ये बच्चे को चोरी करके लेके जा रहा था ये आदमी पैसा से ये बच्चा सुर है बाबू जी মানুহে দৌৰাই আনিছে ধৰিব কৈছে তাৰপিছত মই খবৰ পাইছোঁ মানুহক ধৰিছোঁ ধৰাৰ পাছত আমি এতিয়া থানাত লৈ আছোঁ এতিয়া চিচি কেমেৰা পুলিচে চেক কৰিব এতিয়া কি হৈছে বৰ্তমান এতিয়া 11টা ছুটি হৈছে এজন মানুহ আহি তাক মানে লাৰিছে বেগত লাৰিছে গাঁতত লাৰিছে তাক ধৰিব কৈছে ই বাচ্চা পলাইছে পুৰা পলাৰ পাছতে তাক ধৰি মানে লৈ যাব ভাবিছে এতিয়া আমিতো ধৰিছোঁ ধৰাৰ পাছতে এতিয়া পুলিচক মই কেছ কৰিছোঁ এতিয়া পুলিচে কেমেৰা চাব এতিয়া কি হৈছে এতিয়া কিবা ক'ব পাৰিম এনেকুৱা নহয় আৰু এইজন মানুহ আমি চিনি নাপাওঁ আমি তাক সুধিছোঁ আমি ক'ত থাকি তাই কয় যে হাতীগাঁও থাকোঁ আৰু দাদা মাফ কৰি দিয়ক নেক্সট টাইম নকৰোঁ এনে বুলি কৈছে মই কৈছোঁ আপোনাৰ বাচ্চা নহয় আপুনি কিয় সুধিছে তাক কৈছে মই পইচা সুধিছোঁ তাৰ পৰা ই বাচ্চাৰ পৰা পইচা সুধিছে তাৰ বাচ্চা নহয় পইচা কিয় সুধিব ইনকাম কৰে নেকি বাচ্চা কোনে ই বাচ্চা চুৰে হয় ছাৰ তাৰপিছত মানুহে দৌৰাই আনিছে ধৰিব কৈছে তাৰপিছত মই খবৰ পাইছোঁ মানুহক ধৰিছোঁ ধৰাৰ পাছত আমি এতিয়া থানাত লৈ আছোঁ এতিয়া চিচি কেমেৰা পুলিচে চেক কৰিব এতিয়া কি হৈছে বৰ্তমান এতিয়া 11টা ছুটি হৈছে এজন মানুহ আহি তাক মানে লাৰিছে বেগত লাৰিছে গাঁতত লাৰিছে তাক ধৰিব কৈছে ই বাচ্চা পলাইছে